মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি আৰম্ভ কৰিব গৈ আছোঁ আমাৰ গোটেই অসমত আজি 29/2/2024 চন হৈ যোৱা আমাৰ জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ সাধাৰণ গণিতৰ প্ৰশ্ন কাকতখন লৈছোঁ। এই সাধাৰণ গণিতৰ প্ৰশ্ন কাকতখনৰ পৰা মই 45টা প্ৰশ্ন অৰ্থাৎ মাল্টিপল চইচৰ যিবিলাক কোশ্চেন আছিলে সেই কোশ্চেনসমূহৰ উত্তৰ দিয়াৰ প্ৰয়াস কৰিম। আহকচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে আৰু প্ৰশ্নসমূহৰ উত্তৰ কোনে কিমানটা শুদ্ধ কৰিছে আমাৰ আজিৰ এই ভিডিঅ'টোত চাব পাৰিব। এতিয়া আমি 1 নং কোশ্চেনটোলৈ আগবাঢ়িছোঁ। 1 নং কোশ্চেনটোৰ অপশ্যন 4টা দিয়া আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এইবাৰ 2 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়ি আছোঁ। 2 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি। কোশ্চেন নম্বৰ এইবাৰ 3 লৈছোঁ। 3 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি। এইবাৰ আগবাঢ়িছোঁ 4 নম্বৰটোলৈ। 4 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 5 নম্বৰ কোশ্চেনটো লৈছোঁ এইবাৰ। 5 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ। এইবাৰ আমি 6 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়ি আছোঁ আৰু 6 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি। এইবাৰ আমি 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি আছোঁ, গতিকে 7 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ। এইবাৰ আমি আগবাঢ়ি আছোঁ 8 নম্বৰ কোশ্চেনটোলৈ আৰু 8 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি। এইবাৰ 9 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়ি গৈ আছোঁ, গতিকে 9 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ। এইবাৰ আমি 10 নম্বৰ কোশ্চেনটো লৈছোঁ। 10 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি। এইবাৰ আমি 11 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়ি আছোঁ। 11 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি। এইবাৰ আমি গৈ আছোঁ 12 নম্বৰ কোশ্চেনটোলৈ। 12 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ। এইবাৰ 13 নম্বৰ কোশ্চেনটো লৈছোঁ। 13 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি। এইবাৰ 14 নম্বৰ কোশ্চেনটো লৈছোঁ। 14 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি। এইবাৰ লৈছোঁ 15 নম্বৰ কোশ্চেন। 15 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি। এইবাৰ আমি 16 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়ি আছোঁ। 16 নম্বৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি। এইবাৰ আমি 17 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়ি আছোঁ। 17 নম্বৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ। এইবাৰ 18 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়িছোঁ। 18 নম্বৰৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ। 19 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়িছোঁ। 19 নম্বৰৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি। 20 নম্বৰ লৈছোঁ এইবাৰ। 20 নম্বৰৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি। এইবাৰ আমি 21 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়িছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি। এইবাৰ আমি 22 কোশ্চেন নম্বৰ লৈছোঁ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি। এইবাৰ আগবাঢ়িছোঁ আমি 23 নম্বৰ কোশ্চেনটোলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি। এইবাৰ 24 নম্বৰ কোশ্চেন লৈছোঁ। 24 নম্বৰৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ। তাৰপিছত আমি 25 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়ি আছোঁ। 25 নম্বৰৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি। এইবাৰ আমি 26 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়ি আছোঁ। 26ৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি। এইবাৰ 27 নম্বৰ কোশ্চেনটো লৈছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি। এইবাৰ 28 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়িছোঁ। 28ৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি। তাৰপিছত নেক্সট 29 নম্বৰ কোশ্চেনৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ। এইবাৰ 30 নম্বৰৰ কোশ্চেনটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি। এইবাৰ আগবাঢ়িছোঁ আমি 31 নম্বৰ কোশ্চেনটোলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি। এবার আমি
32 কোশ্চেনটো লৈছোঁ 32 শুদ্ধ উত্তৰ হ'ল অপশ্যন এ এইবাৰ 33 লৈছোঁ 33 শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি নেক্সট এইবাৰ আমি 34 লৈছোঁ 34 শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি এইবাৰ আমি আগবাঢ়িছোঁ 35 কোশ্চেনটো লৈ 35 শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি এইবাৰ 36 কোশ্চেনটো লৈছোঁ 36 শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি এইবাৰ আমি আগবাঢ়ি আছোঁ 37 নম্বৰ কোশ্চেনটো লৈ ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি নেক্সট আমি 38 কোশ্চেনটো লৈছোঁ 38 কোশ্চেনৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি এইবাৰ আমি আগবাঢ়িছোঁ 39 কোশ্চেনটো লৈ 39 শুদ্ধ উত্তৰ হ'ল অপশ্যন এ এইবাৰ নেক্সট 40 নম্বৰ কোশ্চেনটো লৈ আগবাঢ়িছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি এইবাৰ আমি আগবাঢ়িছোঁ 41 নম্বৰ কোশ্চেনটো লৈ 41 শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ এইবাৰ 42 কোশ্চেন নম্বৰটো লৈ আগবাঢ়ি আছোঁ 42 শুদ্ধ উত্তৰ হ'ল অপশ্যন বি এইবাৰ আমি 43 নম্বৰ কোশ্চেনটো লৈছোঁ 43 শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি এইবাৰ আমি 44 কোশ্চেনটো লৈ আগবাঢ়িছোঁ 44 শুদ্ধ উত্তৰ হ'ল অপশ্যন এ এইবাৰ আমাৰ শেষৰ কোশ্চেনটো লৈছোঁ আমি 45 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি 1 পৰা 45টা প্ৰশ্নৰ অৰ্থাৎ 1 মাৰ্কৰ শুদ্ধ উত্তৰ দিয়াৰ প্ৰয়াস কৰিলোঁ ইয়াৰ মাজত ৰৈ যোৱা অজানিতে ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিলে আমি কমেণ্ট বক্সত শুধৰণি কৰাৰ চেষ্টা কৰিম লগতে বাকী প্ৰশ্নসমূহ আমি দেখাই গৈ আছোঁ গতিকে বাকী যিবোৰ প্ৰশ্ন আছিলে এই প্ৰশ্নবিলাক চাই যাব পাৰে কেনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে গতিকে আহক আমি দেখুৱাই গৈ আছোঁ গতিকে বাকী প্ৰশ্নখিনি চাই যাব বাকী এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে গতিকে প্ৰশ্নসমূহ চাব পাৰে কি প্ৰশ্ন আছিলে যি কি নহওক তেনেহ'লে আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ